আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায়? আচলতে এজন স্বাস্থ্যমন্ত্ৰীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ পত্নী হিচাপে নে এগৰাকী উদ্যোগপতি হিচাপে নিজকে পৰিচয় দি ভাল পায়? মই এগৰাকী উদ্যোগপতি পত্নী হিচাপে ভাল পাওঁ চিনাকি দি। আৰু নিজেও আপুনি এতিয়া এগৰাকী উদ্যোগপতি। হয়, উদ্যোগপতি পত্নী হিচাপে ভাল পাওঁ। কাৰণ মই সৰুৰে পৰা মোৰ দেউতাৰহঁতৰো চাহ বাগানে আছিলে আৰু মই এনেকুৱা এটা পৰিয়ালৰ বিয়া হৈছোঁ, সেইকাৰণে মই মোৰ স্বামীকো কৈছোঁ যে তুমি চাহত যিমান ওপৰলৈ যোৱা মোৰ কোনো আপত্তি নাই, বেছি ভাল পাম মই চাহত বেছি ওপৰলৈ গ'লে। সেইকাৰণে তেখেতে ৰাজনীতিকৰ পৰা এবাৰতো ৰাজনীতি কৰিলে কেতিয়াও এৰ খাই নাযায়, মনত ৰাজনীতি থাকিবই, মনটোৱে তেওঁ ৰাজনীতিক একদম হেৰি কৰি থাকে। কিন্তু মই কওঁ যে নাই, চাহত বেছি জোৰ দিয়া, চাহত বেছি ওপৰলৈ গ'লে মই বেছি ভাল পাওঁ। চাহত তুমি যিমান ওপৰলৈ যোৱা, টিউবত সোমোৱা, য'ত মানে কিবা তুমি সোমোৱা, ক'ৰবাত যোৱা, কোনো আপত্তি নাই। মানে চাহ মানে উদ্যোগপতি চাহৰ ক্ষেত্ৰত মানে মই বেছি তেখেতক এনকাৰেজ কৰিছিলোঁ যোৱাটো। ভইচ ফৰ আছাম চাই থকা দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি আমি এনেকুৱা এগৰাকী বিশেষ মহিলাৰ সৈতে কথা পাতিম। সাধাৰণতে মহিলা বুলি ক'লে ব্যৱসায়ৰ ক্ষেত্ৰখনলৈ মহিলা সাধাৰণতে ওলাই আহিবলৈ অকণমান সাহসৰ অভাৱ হয়। কিন্তু আমি যোৰহাটৰ এনে এগৰাকী মহিলাৰ সৈতে আজি আমি উপস্থিত আছোঁ, যিগৰাকী মহিলাই এটা ব্যতিক্ৰমী ব্যৱসায়েৰে সমাজত এটা বিশেষ ধৰণৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। আমি আজি বাইদেউৰ সৈতে কথা পাতিম, বাইদেউৰ এই যাত্ৰাটোৰ বিষয়ে জানিম, কিদৰে তেওঁ ব্যৱসায়িক ক্ষেত্ৰখনলৈ আগবাঢ়ি আহিলে, কেনেদৰে তেওঁৰ মনত সাহস গোট খালে, আচলতে হাতেৰে কামেৰে তেওঁ কৰি দেখুৱালে আন 10 গৰাকী মহিলাই সাহস পাব পৰা, অনুপ্ৰেৰণা লাভ কৰিব পৰা এটা কাম কেনেদৰে তেওঁ আগবঢ়াই লৈ গৈছে, আমি বাইদেউৰ মুখেৰে জানিম আৰু শুনিম। পোনপ্ৰথমে বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। আৰু আমি জানিব বিচাৰিছোঁ আচলতে আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে। এটা ব্যতিক্ৰমী ব্যৱসায়, সাধাৰণতে মহিলা বুলি ক'লে ব্যৱসায়িক ক্ষেত্ৰখনলৈ মহিলা ওলাই আহিবলৈ সাধাৰণতে অকণমান পিছ হুহুকি যায়, নহয় জানো? বিশেষকৈ আমাৰ অসমীয়া চাহৰ ক্ষেত্ৰত আৰু বিশেষকৈ আমাৰ অসমীয়া সমাজখনত, হয়নে? এখন ৰক্ষণশীল সমাজ আমাৰ। গতিকে আপুনি সাধাৰণতে কেনেকৈ এই ব্যৱসায়টোৰ প্ৰতি আকৰ্ষিত হ'ল, কেনেকৈ আপুনি আগবাঢ়ি আহিলে? আমি জনামতে আপুনি অসম গণ পৰিষদৰ চৰকাৰৰ সময়ৰ এজন স্বাস্থ্যমন্ত্ৰীৰ পত্নী। আপোনাৰ স্বামীৰ বিষয়ে আমাক অকণমান জনাব, তেখেতৰ নাম আৰু আপোনাৰ বিষয়ে আমাক জনাওকচোন। আপোনাৰ এই যে বৰ্ণিল যিটো যাত্ৰা, সেই যাত্ৰাটোৰ বিষয়ে কওকচোন। মোৰ স্বামীৰ নাম আছিলে অভিজিত শৰ্মা। তেখেত অসম গণ পৰিষদৰ সময়ত MLA আছিলে, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীও আছিলে। তেখেত 5 বছৰ আছিলে। তাৰপিছত তেখেতে আৰু ইলেকশ্যন নেখেলি নিজৰ চাহৰ যিটো ব্যৱসায়, আমাৰ বাগানৰ যিটো ব্যৱসায়, তাত মনোনিৱেশ কৰিলে। তেখেত আচলতে 18 বছৰ বয়সৰ পৰাই বাগান চলাইছে। আমাৰ বাগানৰ নাম মধুপুৰ এখন বাগান আছে। সেইখন বাগান আমাৰ আজু ককা সোমেশ্বৰ শৰ্মাই লোৱা বাগান। এখন 100 বছৰ ওপৰ হৈ গ'ল। এওঁৰ দেউতাক খুব কম বয়সতে ঢুকালে, এওঁৰ তেতিয়া 18 বছৰ আছিলে। আৰু তেতিয়াৰ পৰাই বাগান চলাই আছে, চলাই পেলাই বহুতখিনি কৰিলে। তাৰপিছত তেখেত 2খন বাগানো ল'লে। এখন ৱাটিং টি ষ্টেট, তেখেত আমাৰ আজু ককাৰ প্ৰথম বাগান আছিলে পৰিয়ালৰ। তাৰপিছত গোবিন্দপুৰ টি ষ্টেটখন লৈছিলে, গোবিন্দপুৰ বিজলীজান। তাৰপিছত তেখেতৰ 2017 চনৰ 22 মাৰ্চত মৃত্যু হ'ল। তাৰপিছত মানে সেই সময়ত মই বাগানৰ বিষয়ে একো নাজানিছিলোঁ। আৰু সেই মানে কি হ'ব কি নহ'ব মানে তেখেতে মোক বাগানত ইনভল্ভ হ'বলৈ দিয়া নাছিলে। খালি কাণেৰে সদায় গধূলি সময়ত কৈ থাকে, মাকক কৈ আছিলে আগতে যেনে কথাখিনি মোক কৈ থাকে, বাগানৰ কি হয় কি নহয়। আৰু মানে কি তেখেত অকণ বেলেগ ধৰণৰ আছিলে। প্লাকিং কৰি থকা সময়ত আমি চালে বেয়া পায়, কয় যে তহঁতি কি মালিকনী হৈ কি চাবি নেকি, তেওঁলোকে গৰমত পাত ছিঙি থাকিব। সেইকাৰণে মানে সেইবোৰ আমাক ইমান চাব দিয়া নাছিলে। বা খালি কয় যে এবাৰ আমাক বাগানখন ঘূৰি আহোঁ, আৰু ল'ৰাকেইটাক সৰুৰে পৰাই খালি এটাই কৈছিল যে তহঁতি বাগানেই চাব লাগিব। সেইকাৰণে একদম সৰুৰে পৰা আহি জনা হোৱাৰ পৰাই খালি কয় যে মোক কয় যে বাগানলৈ লৈ যা, এহঁতক এইটো কবি যে গৰু ছাগলী দেখিছে নেকি। আৰু মানে বাগানৰ গৰু ছাগলী খুব বেয়া পাইছিলে আৰু খুব চাফাকৈ ৰাখিছিলে বাগানখন। সেইকাৰণে নিজৰ কয় যে সেইটো মধুপুৰ বাগানখন ফাৰ্ষ্ট চাইল্ড বুলি কয় সদায়, যে মই মোৰ ল'ৰাকেইটাতকৈ মই মধুপুৰক বেছি ভাল পালোঁ, কম ভাল নাপাওঁ। তেনেকৈ কৰি তেওঁ কৰিছিলে। আৰু মই দেখি আছিলোঁ যেতিয়া, আৰু মই ভাবিলোঁ যে মই যদি নাচাওঁ কোনে চাব।
এওঁৰ বাগানখন। সেইকাৰণে মই 15 দিনৰ পৰাই বাগান চাইছোঁ। এওঁৰ হেৰি হৈ যোৱাৰ পিছত 15 দিনত, কাৰণ আমাৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ পৰা আমাৰ ছিজন আৰম্ভ হয়। কাৰণ মই যদি নাচাওঁ কোনে চাব, তেনেকুৱা নিচিনা হৈ যায়। সেইকাৰণে 15 দিনৰ দিনাখনেই মই ল'ৰা দুটাক লগত লৈ প্ৰথম ৱাটিং বাগানলৈ গ'লোঁ। কিন্তু মই একো বাগানৰ কাম নাজানো। মোৰ সৰু ল'ৰাটোৱে এওঁৰ হেৰি হৈ মেট্ৰিক দিছিলেহি, 10ৰ পৰীক্ষা দিছিলে, পিছদিনাখনেই পৰীক্ষা দিব গৈছে। আৰু ডাঙৰ ল'ৰাটো BCom ছেকেণ্ড ইয়েৰ। আৰু তাহাঁতিতো একোৱেই নাজানে। এওঁৰ ফটোখন লৈছোঁ আৰু আমি ওলাই গৈছোঁ ঘৰৰ পৰা। তেনেকৈ আৰম্ভ আৰু জীৱন, মানে ষ্ট্ৰাগলটো আৰম্ভ হৈছে। তাৰপিছত সেইটো আমি তেনেকৈ গ'লোঁ। আৰু এওঁ কৈ আছিলে কোনে আমাক সহায় কৰিব, মানে এওঁ কোনে মানে ভালকৈ মানে এইবোৰ সহায় কৰে। মই নাম ল'ব লাগিব, সুনীল শৰ্মা বুলি। তেখেত আমাৰ লগত খুব ভাল। আগতেও মানে তেখেত আহিলে আমাৰ ইয়াত থাকে। আৰু মোৰ ডাঙৰ ল'ৰাটোক কেতিয়াবা তেখেতৰ লগত পঠাই যে সুনীল দা ইয়াক লৈ যাওকচোন, কাম শিকাওকগৈ। তেখেতে বহুত সহায় কৰিছে আমাক প্ৰথম অৱস্থাত। আৰু আমাৰ কোম্পানীৰ এতিয়া বৰ্তমান CEO তেখেত পাঠকজী বুলি কওঁ, ৰামগিৰি পাঠক। তেখেত আমাৰ প্ৰথমৰ পৰাই আছে। ফেক্টৰী আমি 91ত খুলিছোঁ। তেতিয়া তেওঁ ফেব্ৰুৱাৰীৰ পৰাই তেখেত আছে আমাৰ লগত, বৰ্তমানলৈকে আছে। আৰু তেখেতক আমি মধুপুৰৰ পৰা যোৰহাটলৈ লৈ আহিলোঁ। লৈ আহি তেখেত দুজনৰ লগত গৈ ল'ৰাকেইটা আমি কাম শিকি, বাকী আমাৰ যোনখিনি আমাৰ অফিচৰ ষ্টাফ আছে তেওঁলোকেও আমাক বহুত সহায় কৰিছে। তেওঁলোক মানে আমাৰ পৰিয়ালৰ নিচিনা। আমাৰ কোম্পানীটো অকণ বেলেগ ধৰণৰ। আমি টিম ৱৰ্কক বিশ্বাস কৰোঁ। এওঁ সদায় কয় যে টিম ৱৰ্ক। সেইকাৰণে ল'ৰাকেইটাও তাহাঁতি খুব মৰম কৰে ইহঁতক, মানে জন্মৰ পৰাই পাইছে। আৰু গোটেইখিনি পুৰণা মানুহ আমাৰ, মানে আমাৰ তেনেকুৱা নহয় ষ্টাফ, আমি এটা ফেমিলি নিচিনাকৈ থাকোঁ। তেনেকৈ কৰি তেওঁলোকেও বহুত সহায় কৰিলে। তাৰপিছত তেওঁৰ যেতিয়া এবছৰ হ'বৰ হ'ল আৰু এওঁ বাগানখন কিনিবলৈ খুব মন আছিলে, সেইকাৰণে আমি সৰু চৰাই বাগানখন এওঁৰ এবছৰ ট্ৰিবিউট হিচাপে আমাৰ কোম্পানীয়ে সেইখন বাগান কিনিলে। তাৰপিছত তেনেকৈ আৰু আৰম্ভ হৈছে। প্ৰথমতে মই একো নাজানিছিলোঁ। BOPS মানে একোৱেই নাজানো। মানে চাহৰ গ্ৰেড কি, মই সেই দুপৰীয়া যাওঁ, ৰাতিপুৱা অফিচত যাওঁ, মানে যেতিয়া কোনো নাথাকে সেইটো সময়ত আমাৰ এজন ষ্টাফ আছে পৰশু বুলি, সি মোক গোটেই চাহৰ হেৰিবিলাক চব পাৰি দিয়ে। বাইদেউ এইটো BOPS, তাৰ পৰা কাম শিকিছিলোঁ। সি ইমান টেষ্টিং লগাইছিলে। সি তেনেকৈ মোৰ ল'ৰাকেইটাই তাৰ পৰা বেলেগ বেলেগ টেষ্টিং ডেইলি, মানে একদম টেষ্টিং লগোৱা ডেইলি আৰম্ভ কৰিলোঁ। তেনেকৈ গৈ তাহাঁতিও শিকিলে। তেনেকৈ কৰি আৰম্ভ কৰি গৈ আছোঁ আৰু। স্বপ্না শৰ্মা বাইদেউ নহয়নে? আৰু বাইদেউ আমাৰ সঁচাকৈয়ে আমাৰ সমাজখনৰ বাবে আদৰ্শ। এনেকুৱা মহিলা উদ্যোগপতি আমাৰ সাধাৰণতে, মই এগৰাকী শিক্ষয়িত্ৰী, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছে যে এটা পাঠ, উদ্যোগী হওঁ আহা। আমি কেনেদৰে উদ্যোগী হ'ব পাৰোঁ। আচলতে নিজে চাকৰি কৰাতকৈ আনক চাকৰি দিয়াটো বৰ সহজ কথা নহয়, হয়নে? আপোনাৰ বাগানত ভালেখিনি শ্ৰমিকে কাম কৰে, তেওঁলোকে সংস্থাপন লাভ কৰিছে, পৰিয়াল চলাই আছে। আপুনি এগৰাকী এসময়ৰ স্বাস্থ্যমন্ত্ৰীৰ পত্নী, আৰু আপুনি হয়তো বিচৰা হ'লে শ্ৰমিকৰ সৈতে কাম কৰাতকৈ আপুনি এটা বিলাসিতাপূৰ্ণ জীৱন যাপন কৰি ঘৰত বহিও সময় কটাব পাৰিলেহেঁতেন, হয়নে? আৰু এতিয়াৰ সময়খিনি কিন্তু আপুনি সেই বিলাসিতাপূৰ্ণ জীৱনৰ পৰা আঁতৰি আপুনি 5খনকৈ বাগান বৰ্তমান, নহয় জানো আপোনালোকৰ? হয়, 4খনত আপোনালোকৰ ফেক্টৰী আছে। গতিকে সেই ব্যৱসায়টোৰ প্ৰতি আপুনি আচলতে মনলৈ কেনেকৈ আহিলে যে এটা ব্যতিক্ৰমী এটা কাম কৰোঁ বুলি, যে আপুনিতো নকৰোঁ বুলি ভবা হ'লেও হ'লহেঁতেন। আপোনাৰ মনটোৱে কি ক'লে আচলতে সেইখিনি সময়ত যে মই এইখিনি চম্ভালিব লাগিব? আৰু আপোনাৰ 2টি সন্তান, আৰু সন্তান দুটিকো সাধাৰণতে দেখা যায় যে আমাৰ আজি সমাজখনত সন্তানবোৰ সাধাৰণতে বাহিৰত পঢ়িবলৈ যায়, অসমলৈ ঘূৰি অহাৰ কথা চিন্তা নকৰে। আপোনাৰ আমি অফ কেমেৰা কথা পাতোঁতে আপুনি কৈছে যে আপোনাৰ 2টা সন্তানক আপুনি এনেদৰে ডাঙৰ কৰিছে যে পিছত সিহঁতে ঘূৰি আহি অসমতেই কাম কৰিব লাগিব, আপোনালোকৰ ব্যৱসায় চম্ভালিব লাগিব। গতিকে এইখিনি আপোনালোকৰ পৰম্পৰাগতভাৱে আহিছে, দেউতাক আপোনালোকৰ পৰাই শিকিছে তেওঁলোকে? এইখিনি আমাৰ পৰাই শিকিছে, মোতকৈ বিশেষকৈ মোৰ স্বামীৰ পৰা শিকিছে। স্বামীয়ে সৰুৰে পৰাই এটা কথাই কৈছে যে এহেঁতক বাহিৰত পঢ়িবলৈ পঠাম। তাহাঁতকো সদায় কৈ থাকে যে তহঁতি বাহিৰত যাবি, কিন্তু ঘূৰি আহি বাগানেই চাব লাগিব। আৰু এওঁ সদায় বেয়া দিনৰ কথা তাহাঁতক কৈছিলে। এওঁ যেতিয়া প্ৰথম মধুপুৰলৈ গৈছিলে তেতিয়া কেনেকৈ বাছত গৈছিলে, যে মানে এজন বাগানৰ মালিক বাছত নামিলে হেৰি হয়, তেতিয়া মানে 12 ঘণ্টা লাগে। আমাৰ কোনো দলং নাছিলে, কিছুমান সময় তেওঁৰ বয়সো কম আছিলে, গধূলি নামে। সদায় বেয়া দিনৰ কথা কয় যে সদায় তহঁতি বেয়া দিনটো মনত ৰাখিবি, যিমানে ভাল দিন আহক। আৰু আমি তাহাঁতক খুব সৰু সাধাৰণকৈ তুলিছিলোঁ সেইটো কাৰণে, কাৰণ আমাৰ বাগানবোৰ খুব ইণ্টেৰিয়ৰ হয়, সাধাৰণ মানুহৰ লগত থাকিব লাগিব মধুপুৰ। তাহাঁতি যাতে চবৰ লগত ভালকৈ থাকিব পাৰে। সাধাৰণতে বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ যায়, ভাল স্কুলত পঢ়ি আহি পেলাই
মিলিব নোখোজে যে মই বাহিৰত থাকো ইমান বিলাসিতা আজিকালি বাহিৰত যিখিনি সুবিধা এতিয়া বাগানত বহুত কষ্ট হয় ন তাহাঁতৰ আমি ৰ'দত ঘূৰিব লাগে আৰু আগৰ টি প্লেণ্টাৰ নিচিনা নহয় আজিকালি নিজেই নাচালে নহয় চাবই লাগিব আৰু মোৰ মানে তেখেতে ভাবিছিলে যে ভালকে বাগান খুব ভালকে ৰাখে আৰু সেই 11 দিনত মানে মই চবৰ পৰা শুনিলো মানে চবে কোনো ভবা নাছিলে মানে মই যে চলাব পাৰিম কি হ'ব কি নহ'ব মানে মই চবৰে কথাবোৰ শুনি পেলাই গম পাওঁ নহয় গম পাই মোৰ ভিতৰত জেদ এটা হৈ গ'ল যে ইমান ভালকে ৰাখিছিলে মই আৰু ভাল কৰিব লাগিব মই কৰিলে ল'ৰাকেইটাই কৰিব সেইকাৰণে প্ৰতিটো ছেকশ্যন প্ৰতিটো হেৰি মই সিহঁতক লৈ খুব গৈছিলো মানে ড্ৰেইন চেইন পাৰ হ'বলৈ মোক মেনেজাৰে কয় আপুনি পাৰিব জানো মোক আপোনালোক পাৰিছে মই কিয় নোৱাৰিম একদম মানে সমানে সমানে মতা মানুহৰ নিচিনাকে তেনেকেই কৰিছিলো আৰু এওঁক মানে মোৰ মাজত সোমোৱাই লওঁ মানে আমি আপোনাৰ সৈতে কথা পাতি ধৰিব পাৰিছো যে আপুনি মালিকৰ দৰে হয়তো নাথাকে শ্ৰমিক আৰু মালিক যিটো এটা সম্পৰ্ক আপুনি আপোনাৰ সৈতে কথা পাতি আপোনাৰ ব্যক্তিত্বই মোক এটা কথা বাধ্য কৰি আছে ভাবিবলৈ যে আপুনি শ্ৰমিকৰ সৈতে এটা খুব বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰে নিচিনা মোৰ অনুভৱ হৈছে আৰু আপোনাৰ যিহেতু বাগান কেইখন কৈছে যে তেখেতৰ সন্তানৰ দৰে গতিকে বহুতো আপোনাৰ আৱেগ জড়িত হৈ আছে ইমোশ্যনছ আছে আপোনাৰ আৰু বাৰে বাৰে আপুনি আৱেগিক হৈও গৈছে গতিকে আপুনি সেই নিজৰ দুটা সন্তানৰ দৰেই বাগান কেইখনক লালন পালন কৰিছে নহয়নে মই তাহাঁতক কওঁ তহঁততকৈ মোৰ বাগানৰ মানুহখিনি মোৰ কাৰণে বেছি আপোন তাহাঁতৰ পৰিয়াল চলাব লাগিব হেৰি কৰিব লাগিব তেনেকে মানে ঘৰত মই তাহাঁতৰ মাক কিন্তু অফিচত মই তাহাঁতৰ MD তাহাঁতৰ মই কওঁ যে ঘৰতহে তহঁতৰ মা কিন্তু অফিচত নহয় আৰু মই অন্যক যেনেকে হেৰি কৰোঁ তাহাঁতকো তেনেকেই মই মানে শাসন কৰিবলৈ চেষ্টা কৰোঁ যে তাহাঁতে এনেকুৱা হ'ব নালাগে যে আমাৰ বস্তু আমাৰ হেৰি সেইটো যাতে নহয় যে তাহাঁতিও মানে সমানে কাম কৰিব লাগিব তাহাঁতিও বাগানত সমানেই ঘূৰিব লাগিব ৰ'দত তাহাঁতিও সেই মালিক হৈ থকাৰ আজিকালি মানে মই ভাবোঁ কি সেই আগৰ মালিক হৈ ৰ'দত নুঘূৰা সেইটো হ'লে নহয় যিমান বাগানলৈ যাব যিমান প্ৰতিটো ছেকশ্যন ঘূৰিব সিমানেই তাহাঁতি শিকিব সেইটোৱে সেইকাৰণে ময়ো তেনেকৈ ঘূৰোঁ তাহাঁতকো শিকাওঁ যে যোনো মানুহ নাযায় তেনেকুৱালৈ যাবি এতিয়া মোৰ সৰু ল'ৰাটো গোবিন্দপুৰ থাকিব গৈছে সি যাওঁতে মোক ক'লে বা চাইকেলখন লৈ যাওঁ নেকি মই বোলো সি মানে ভাবিছে যে কোম্পেনী হেৰি মই চাইকেল চলালে বেয়া হ'ব নেকি মই বোলো একদম বেয়া নহয় তই ট্ৰেইনিং চিষ্টেম হিচাপে যা তই চাইকেল চলালে বেলেগে ভালহে পাব যে মানে সি চাইকেল চলাইছে আমি কিয় নোৱাৰিম সেই তেনেকুৱা ধৰণে উঠা মই মানে একদম সাধাৰণকৈ যে এনেকুৱা নহয় যে কিয় চাইকেলখন চলাব নোৱাৰিবি চলা তাহাঁতি কামহে শিকিব লাগে তহঁতে কষ্ট কৰা বয়স তহঁতি যিমান কষ্ট কৰিবি সিমানেই ভাল আপুনি এগৰাকী সফল উদ্যোগী এগৰাকী সফল মাতৃ গতিকে আপোনাৰ দৰে নাৰীৰ পৰা আন 10 গৰাকী নাৰীয়ে উৎসাহ পাব অনুপ্ৰেৰণা পাব আপোনাৰ কথা বতৰাই উৎসাহিত কৰিব মানুহক যে এটা বাগানৰ ব্যৱসায়টো বিভিন্ন ধৰণৰ ব্যৱসায় আছে কিছুমান ব্যৱসায় কৰিবলৈ অলপ বাগানৰ তুলনাত অলপ সহজ হয়নে গতিকে এই ব্যৱসায়টোৰ কৰিবলৈ যদি আমাৰ মহিলাসকল আগ্ৰহী হয় আপুনি তেনেকুৱা ধৰণৰ মহিলাসকলক আপুনি কি ক'ব যে ব্যৱসায়ৰ প্ৰতি যিসকল আগ্ৰহী যাৰ পৰ্যাপ্ত পৰিমাণৰ সুবিধা আছে বাগানৰ ব্যৱসায়টো ইমান সহজো নহয় দেই গতিকে সুবিধাও থাকিব লাগিব গতিকে সেই মহিলাসকলক উদ্দেশ্য কৰি আপুনি কি ক'ব তেওঁলোকে কেনেদৰে আগবাঢ়িব লাগিব মানে মই ভাবোঁ যে কৰিব নোৱাৰা কাম একো নাই খালি জেদ লাগিব মাইকী মানুহ কিয় মানে ভাবে কি বাগানত নোৱাৰিব নেকি মতা মানুহৰ তলত কাম কৰিবলৈ সেইটো সময়ত মই যেতিয়া এনেকৈ আছোঁ কিন্তু বাগানত যেতিয়া সোমালে মানে মোৰ মাতটোৱে বেলেগ হৈ যায় মানে মোৰ মানে অকণমান নিজে কওঁ ষ্ট্ৰং মই ভাবোঁ দেই মই মানে অকণমান মানে একদম সাধাৰণ অকণমান ষ্ট্ৰংলি নচলাটো নহ'ব কাৰণ গোটেইখিনি চলাব লাগিব আৰু মই দিনটো মাইকী মানুহতকৈ মতা মানুহে বেছি লগ পাই থাকোঁ সেইকাৰণে মই অকণমান তেনেকৈ ধৰি পেলাই যদি আমি চলাওঁ মানে নোৱাৰা কাম মোৰ নিচিনা এগৰাকী একদম হোম মেকাৰ মানে ঘৰত থকা কোনো দিনে জীৱনত ভবা নাছিলোঁ ব্যৱসায়লৈ আহিম বা মানে ভাবিব নোৱাৰা কথা এটা আমাৰ পৰিয়ালেও কেতিয়াও ভবা নাছিলে চবেই ভয় খাইছিলে কেনেকৈ কি কৰিব মই যেতিয়া ওলাই গৈছোঁ নন্দনীয়ে মোক কৈছিলে যে ৰাজুমণিয়ে যিখিনি কৰিলে সিমান লগ ৰাখিলেও তুমি বহুত কাটি দিবা এইখিনি সেইখিনি মানে ৰাজুমণিয়ে যিখিনি কৰিলে ৰাজুমণি বুলি কৈছে সিমানলৈকে ৰাখিব পাৰিলেও বহুত তুমি সেইটোৱে মানে জেদ লাহলে চব পাৰিব মোৰ মতে সেইটো মানে মাইকী মানুহে কৰিব নোৱাৰে একো নাই মানুহৰ আচলতে চবৰে থাকে ন এটা কোৱালিটি আৰু মই মানে আৰু আজিকালি ল'ৰা ছোৱালীবোৰ ইমান এক্সপ'জাৰ পাইছে আমিতো একোৱে পোৱা নাছিলোঁ আৰু আমাৰ পৰিয়ালবোৰ কনজাৰভেটিভ ফেমিলি
তেনেকুৱা ধৰণৰে আছিলে আনকি মই বাগানৰ অফিচটো দেখা নাছিলোঁ অফিচৰ ভিতৰখনো মই কেতিয়াও যোৱা নাছিলোঁ বাহিৰৰ পৰা দেখোঁ এওঁ যায় আমাৰ এইটোৱে আছিলে মোৰ প্ৰথমবাৰ বিয়াৰ পিছত মোক শাহুৱে লৈ গৈছে সেইটোৱে আমি প্ৰথম গৈ পেলাই ফেক্টৰী যাব লাগে গৈ পেলাই চাহপাতটো সেৱা কৰিব লাগে যে খুব ভালকৈ যাতে যায় বুলি কৈ সেৱা কৰোঁ সেইদিনাখনে এদিনে সোমাওঁ বাগানলৈ গ'লে ফেক্টৰী তাৰপিছত বাগানখন এদিনাখন চাব গাড়ীত গৈ চাওঁ চাই পেলাই সিমান দুদিনেই আমাৰ যাব লাগে তাৰপিছত আৰু এনেকৈ গৈ থাকিলে মানে ভাল নাপাইছিলে যে তেওঁলোকে প্লাকিং কৰি থাকিব কাম কৰি থাকিব আমি গৈ পেলাই চাম মালিকৰ দৰে যিটো গৈ এওঁলোকে মানে ভাল নাপাইছিলে আৰু কেতিয়াও মই বাগানৰ অফিচত আমি সোমোৱা নাছিলোঁ মানে সেইটো আমাৰ মানে কোনো সোমোৱা নাই মোৰ শাহু যোৱা নাই কেতিয়াও মই সেইকাৰণে কিয় যাম সেনেকুৱা ধৰণৰ আৰু এওঁ কেতিয়াও সেইবোৰ মানে বৰ ভাল নাপাইছিলে সেইকাৰণে মানে এটা একদম এনেকুৱা এখন যে ঘৰৰ পৰা গৈ এইখিনি যদি মোৰ নিচিনা মানুহ মাইকী মানুহ পাৰিছে নিশ্চয় আজিকালি ল'ৰা ছোৱালীও নোৱাৰিব চবেই পাৰিব বেছি ভালহে কৰিব পাৰিব সেইটোৱে আপুনি সকলোৰে আদৰ্শ হওক যাতে আপোনাক দেখি আন 10গৰাকী মহিলাই সাহস পাওক আপুনি এনেকুৱা ধৰক এই ব্যৱসায়টোৰ ক্ষেত্ৰত কেতিয়াবা জটিল পৰিস্থিতিৰ সন্মুখীন হয়নে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেনে এতিয়ালৈকে প্ৰত্যাহ্বানটো ডেইলি থাকে এটা প্ৰত্যাহ্বান শেষ হ'লে আৰু এটা আহে কাৰণ আমাৰ এটা ইণ্ডাষ্ট্ৰি নহয় এটা টি ইণ্ডাষ্ট্ৰি এটা চলাওঁ প্ৰত্যাহ্বান আহিয়ে থাকিব সন্মুখীন হ'ব লাগিব সেইটো আমি মেণ্টেলি এইটো প্ৰিপেয়াৰ হৈ থাকোঁ আৰু কেনেকৈ হেৰি হওক প্ৰত্যাহ্বান চব ব্যৱসায়তে থাকে চব ব্যৱসায় ইয়াত চাহত অকণমান বেলেগ বেলেগ ধৰণৰ আহে নহয় বহুত ধৰণৰ সমস্যা আহে কিন্তু সেইটো এটা কৰিব লাগিব সেইটো ভাবি থাকিলেতো কেতিয়াও নহ'ব সেইবোৰ আহিব তাৰ কেনেকৈ আগবাঢ়ি যাব পাৰে সেইটোৱে ডাঙৰ কথা এতিয়া এটা সময়ত ধৰক এতিয়া আপোনাৰ ল'ৰা দুটা ডাঙৰ হৈছে ব্যৱসায় চম্ভালিব পৰা হৈছে কিন্তু এটা সময়ত আপুনি অকলে কৰিছিলে গোটেইখিনি আপুনি অকলে চম্ভালিছিলে সেইখিনি সময়ৰ আৰু এতিয়াৰ সময় এতিয়াতো বেলেগ এতিয়া আপোনাৰ কিছুমান দায়িত্ব ল'ৰা দুটাই ল'ব পৰা হৈছে মই এতিয়া ল'ৰাকেইটাক ভাগ কৰি দিছোঁ কিন্তু অফিচৰ মেইনখিনি মই চাওঁ আৰু তাহাঁতক মই চাইছোঁ কোনটোৱে কি ভাল পায় যোনটোৱে যিটো ভাল পায় মই এতিয়া সৰু ল'ৰাটোৱে ভাল পায় কষ্টিং এনেকুৱা আৰু ডাঙৰটোৱে মাৰ্কেটিংটো বা মানুহৰ লগত কথা পাতিবই খুব ভালকৈ পাৰে মানে ব্ৰ'কাৰ লগত হওক বায়াৰৰ লগত হওক সেইকাৰণে মই আৰু গোটেইখিনি আৰু এতিয়া বোৱাৰীকো মই চাইছোঁ তাই কিটো ভাল পায় তাহাঁতি যিটো ভাল পায় সেইমতেহে আগবাঢ়িব দিছোঁ মই জোৰ জবজ তাহাঁতৰ ওপৰত একো দিয়া নাই আৰু মেইন অফিচটো মই চাওঁ একাউণ্টছ সেইখিনি তাহাঁতক দিয়া নাই মই এতিয়া কি কৰিলোঁ আজি লাষ্ট ইয়েৰটো মোৰ সৰুটো আহিছে মই আজি 2 বছৰমান পাৰে অকণ মই ভাগ কৰি দিছোঁ যোনে যিটো ভাল পায় সেই তেনেকৈ কামখিনি ভাগ কৰি দিছোঁ সেই বস্তুবোৰ খালি মিটিংখনত মই থাকোঁ কিন্তু মেইন হেৰিখিনি বাকীখিনি তাহাঁতক এৰি দিছোঁ যদি তাহাঁতি গণ্ডগোল কৰে তেতিয়া কিন্তু ধৰোঁ সেইটোৱে অকণমান মোলৈ ভয়ো কৰে আকৌ দেই মই অকণ ভয় নকৰিলেও নহ'ব নহয় মই ল'ৰা নহয় কৰ্মস্থলীত আপুনি মাতৃ নহয় কৰ্মস্থলীত আপুনি মাতৃ নহয় একদমেই নহয় একদম মই বহুত কামৰ ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট ল'ৰা বুলি মোৰ কাৰণে ল'ৰা নহ'ব বাকীখিনি যেনেকুৱা চব মোৰ কাৰণে সমান ঘৰতহে মই বেলেগ বাহিৰত মই মোৰ ল'ৰা বুলি মই কেতিয়াও তাহাঁতক সেয়া নকৰোঁ আপোনাৰ চাহপাত যিটো তোলে কেঁচা চাহপাত সেই কেঁচা চাহপাত তোলাৰ পিছত আপোনালোকৰ ফেক্টৰীতে বনোৱা হয় ফেক্টৰীতে বনোৱা হয় গোটেই প্ৰচেছটো আপোনালোকৰ আমাৰ তাতে হয় তাতে মেনেজাৰ আছে হেৰি আছে গোটেইখিনি আৰু ডেইলি ৰিপৰ্ট আজিকালিতো বহুত হৈ গ'ল অনলাইন হৈ গ'ল গোটেইখিনি আমি গধূলি চব পাই যাওঁ তেনেকৈ আৰু আমি কোৱালিটিৰ ওপৰত বেছি জোৰ দিওঁ কোৱান্টিটিটো লাগিবই কাৰণ আপোনাৰ প্ৰফিট লাগিবই আমি কোৱালিটি মোৰ মানে হাজবেণ্ডেও খুব কোৱালিটিৰ ওপৰত জোৰ দিছিলে আমিও সেই কোৱালিটি আজিকালি অকণমান বহুত বটলি ফেক্টৰী বা হেৰিৰ কাৰণে অকণমান কোৱালিটিত হেৰি হৈছে যদিও আমি কোৱালিটি আমি ধৰি থাকোঁ কোৱালিটি মেইন কোৱালিটি আমাৰ আপোনালোকৰ চাহপাত বাহিৰৰ বিভিন্ন ঠাইলৈ যায় আমি অকশ্যনত দিওঁ যে থমাছ আছাম টি ব্ৰকাৰ্ছ টিভিছ তেনেকৈ আছে আমি তেনেকৈ দিওঁ তাৰ পৰাই তেওঁলোকে হেৰি কৰে আমি প্ৰাইভেট খুব কম আগতে নকৰিছিলোঁৱেই এতিয়া একদম মিনিমাম আৰু অকণমান আৰু পেকেজিঙো ষ্টাৰ্ট কৰিছোঁ কিন্তু মানে আমাৰ খুব আশা আছিলে পেকেজিংটো এতিয়া ষ্টাৰ্ট কৰিছোঁ যদিও মানে অকণমান ভালকৈ প্ৰিমিয়াম হেৰি বনাম বুলি ভাবিছোঁ সেইকাৰণে সেইটো আমি হেৰি কৰি আছোঁ আৰু তাৰপিছত 2 বছৰমানৰ ভিতৰত আৰু সেইখিনি আমি আকৌ উলিয়াম আপুনি নিজে চাহ খায়নে চাহ ভাল পাওঁ আৰু আমাৰ ঘৰত কি আছিলে কফি একদম মোৰ হাজবেণ্ডে কফি ঘৰলৈ আনিবই নিদিছিলে চাহ আনিব কেতিয়াবা খাব বোলে মনে মনে আনি খাওঁ কফি কিন্তু একদম চাহৰ ঘৰত কিহৰ কফি এনেকৈ কয়
চাহেই আমাৰ অসমীয়া মানুহৰ চাহটোৱে পৰিচয় আচলতে আমাৰ মন ভাল লাগিলেও চাহ মন বেয়া লাগিলেও চাহ মূৰৰ বিষ হ'লেও আমি চাহ খাওঁ হয়নে আমি চাহৰ কানিয়া বুলি কয় নহয় জানো গতিকে আমাৰ অসমৰ এটা সুকীয়া পৰিচয় আছে যে চাহ উদ্যোগটো ভাৰতবৰ্ষৰ বা বিদেশতো আমাৰ চাহৰ সমাদৰ আছে গতিকে এই ব্যৱসায়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি আৰু ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি আপুনি কি ভাবিছে কেনেকে আৰু সম্প্ৰসাৰণ বা কৰিম বুলি কেনেকে ভাবিছে আৰু ভাবিছোঁ কেনেকৈ আমি আকৌ বেলেগ আৰু যদি পাওঁ আকৌ ভাল বাগান আমি এক্সপাণ্ড কৰিবই লাগিব টি টুৰিজিমৰ কথাও ভাবিছোঁ পেকেজিঙৰ কথা ভাবিছোঁ নতুন নতুন আৰু তেনেকৈ ভাবিছোঁ এয়া আমি এখন বাগানত ভাবি আছোঁ টি টুৰিজিম কৰিম বুলি তেনেকৈ টি টুৰিজিমটো আচলতে বাইদেউ অকণমান কৈ দিয়কচোন মানে তেনেকৈ মানে বাহিৰৰ টুৰিষ্ট আহি যেনেকৈ শ্ৰীলংকা হেৰিত এইবোৰ যে এখন আছে এতিয়া গভৰ্ণমেণ্টেও বহুত টি টুৰিজিমৰ ওপৰত হেৰি মানে মানুহ উৎসাহিত কৰিছে সেই তেনেকৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ এতিয়া অসমতো বহুত কেইবা জেগাতো কৰিছে টি টুৰিজিম ন টি টুৰিজিম হয় হয় গতিকে ব্যৱসায়টো আপোনাৰ আৰু সম্প্ৰসাৰণ হওক আৰু মানে আপুনি যেনেকৈ পৰিকল্পনা কৰিছে আপোনাৰ ল'ৰাকেইটাই যাতে আৰু আগবাঢ়িব পাৰে কাৰণ তাহাঁতৰ কাৰণে এতিয়া মেইন মই কৈছোঁ মই পিছত আছোঁ তহঁতি ভাব কি কৰ তেনেকেই হেৰি কৈছে তাহাঁতৰ ওপৰত মই কোনো জোৰ দিয়া নাই যে আমুকটো কৰিবি সেই তেনেকেই তাহাঁতৰো চাহত ইণ্টাৰেষ্ট আছে তাহাঁতৰ এতিয়া চাহতে সোমাই গ'ল আৰু ইণ্টাৰেষ্ট এতিয়া বেলেগত হেৰি নাই আৰু মানে সৰুৰে পৰাই যেতিয়া মানে সেয়া কৰিছোঁ আৰু সেইখিনি আদৰ্শ আচলতে আপোনালোকৰ পৰা পাইছে আৰু যিহেতু বাহিৰত পঢ়া ল'ৰা ছোৱালীয়ে অসমলৈ ঘূৰি আহিব নিবিচৰাৰ যিটো পৰিস্থিতি এতিয়া বৰ্তমান সময়ত হৈ আছে পিতৃ মাতৃৰ ওচৰলৈ নাহে সন্তানে পিতৃ মাতৃৰ পৰা দূৰৈত থাকি ভাল পায় অকলে থাকি ভাল পায় গতিকে আপুনি কৈছে আপোনাৰ ল'ৰা বোৱাৰী দুটা ল'ৰা একেলগে থাকে গতিকে সেয়া আপোনাৰ কাৰণে আপোনাৰ সৌভাগ্য বৰ্তমান সময়ত আপুনি এগৰাকী সৌভাগ্যশালী মাতৃ আৰু হয়তো আপোনাৰ মানুহজনৰ দাদাৰ আশীৰ্বাদ আপোনাৰ ওচৰত আছে তেখেতৰ নাই তেখেতৰ আশীৰ্বাদ নথকা হ'লে আপুনি ইমান কেতিয়াও নোৱাৰিলে অসম্ভৱ কথা প্ৰতিটো প্ৰব্লেম মই ভাবোঁ তেখেতে চল্ভ কৰি আছে হয় গতিকে ৰাস্তাটো তেখেতে দেখাই গৈ আছে সেইটোৱে আৰু এইখিনি আপোনাক শক্তিশালী কৰিছে হয়নে সেইখিনি আপোনাক বেছি শক্তিশালী কৰিছে মানুহে যেতিয়া কঠিন পৰিস্থিতিৰ মুখামুখি হয় যিমানে মানুহ কঠিন পৰিস্থিতিৰ মুখামুখি হয় সিমানে মানুহ বেছি শক্তিশালী হৈ গৈ থাকে এটা হৈ যেনে কৰিবই লাগিব ভাল কৰিবই লাগিব মই কৰিলেহে সিহঁতি কৰিব সেইটোৱে যে মই যদি কষ্ট কৰা দেখে সিহঁতি যে মই মায়ে এইটো বয়সতো ইমান কষ্ট কৰিছে আমি কৰিব লাগিব তেনেকুৱা এটা মুখেৰে নকলেও ছোৱালী চকুৰে দেখে মই লগত যাওঁ সেইখিনি দেখি থাকে নহয় চেষ্টা কৰিছোঁ কিমান দূৰলৈ হয় হেৰিও নাজানো আৰু বৰ্তমানলৈকে তাহাঁতি বহুত মোক ছাপৰ্ট দিছে সেইকাৰণে কৈছোঁ আপুনি সৌভাগ্যশালী মাতৃ যে আপোনাৰ দুটা সন্তান বোৱাৰী আপোনাৰ একেলগে আছে বোৱাৰীও মোক মানে বহুতখিনি তাই ছোৱালী নিচিনাকে থাকে বৰ্তমানলৈকে মই বহুত সাহস পাইছোঁ তাই নতুনকৈ আহিও তাই এতিয়া ব্যৱসায়ত প্ৰতিটো বস্তুৱে চাই মই মানে তাইৰ মাজত মোক দেখা পাওঁ আৰু পিতৃ মাতৃৰ ব্যৱসায় সন্তানে চম্ভালাটো বৰ এতিয়াৰ দিনত ইমান সৰু মানে সহজ কথা নহয় হয়নে গতিকে চাহৰ ক্ষেত্ৰত বাগানৰ ক্ষেত্ৰত সাধাৰণতে ল'ৰা ছোৱালীবোৰ নাহেই মানে বাহিৰত ইমান ভালকে পেকেজ পায় হেৰি পায় ঘূৰি নাহে কষ্ট হয় ন বহুত ইয়াত ৰ'দত ঘূৰিব লাগে শ্ৰমিকৰ সৈতে কথা পাতিব লাগে শ্ৰমিকৰ কষ্ট ৰ'দত ঘূৰা ফিল্ড যাব লাগে হেৰি কৰিব লাগে মানে আজিকালি চব AC হেৰি হ'ল মই সেই তেনেকে অকণমান যাতে গৰমত থাকিব পাৰোঁ মই চবতে এডজাষ্ট কৰিব লাগিব তেনেকেই সেয়া কৰিছোঁ ইচ্ছা কৰা হ'লে তেওঁলোকে তেনেকুৱা এটা পৰিৱেশত থাকিব পাৰিলেহেঁতেন হয়নে নহয় কিন্তু সেইখিনি আপোনালোকৰ পৰা লাভ কৰিছে সেইটোৱে বিশেষকৈ মোৰ হাজবেণ্ডে তাহাঁতক বেছি মানে একদম বাগান মানে একদম হেৰি মানে তাহাঁতক মানে সোমোৱাই দিলে মনত সেইটোৱে সৰুৰে পৰাই যে এইটো কৰিবলৈ আৰু মোকো কৈছে তাহাঁতক অকল এইটোৱে সোমোৱাই থাকিবি আৰু মোৰ ল'ৰাটো যেতিয়া ডাঙৰ ল'ৰা ক্লাছ 5ত আছাম ভেলীলৈ গৈছে তাক তেতিয়াই কৈ পঠাইছে তোক আছাম ভেলীলৈ পঠাইছোঁ হয় তোক অলৰাউণ্ডাৰ হ'বলৈ চবেই কিন্তু তই ঘূৰি আহি পেলাই তই বাগানেই চাব লাগিব আৰু আছাম ভেলীৰ পৰা তাক যেতিয়া ভেকেশ্যন হয় আছাম ভেলী তাক বাগানলৈ লৈ যায় সিফালে আমাৰ মধুপুৰ যায় মানে তেজপুৰ হৈ পেলাই তাক প্ৰথমতে বাগানত নি পেলাই তাক কয় সি মোক কয় যে দেউতাকক সি দতী বুলি মাতিছিলে কয় যে দতীয়ে মোক কয় যে তই মোৰ পিছে পিছে আহি থাকিবি একো নকবি পিছে পিছে আহি থাকিবি মই কেনেকৈ বাগান চলাওঁ তই চকুৰে চাই থাকিবি তেনেকৈ সি চাই সেই তাৰো এটা সোমাই গ'ল নহয় আৰু লেবাৰলেণ্ড ফুৰিবলৈ যায় তাক লগত লৈ যায় মই পিছতহে গম পাইছোঁ এওঁ যে লেবাৰলেণ্ড ফুৰিবলৈ যায় আবেলি পেলাই কেতিয়াবা মাজে মাজে লেবাৰলেণ্ড ফুৰিবলৈ যায় সি কেনেকৈ আছে কি কৰে চাবলৈ যায় মানে নিজৰ মানুহবোৰ কেনেকৈ আছে চাবলৈ যায় আৰু তাক লগত লৈ যায় দুয়োটি সন্তানে পিতৃৰ কথা আখৰে আখৰে পালন কৰিছে খুব এটা ভাল লগা কথা নহয়
এইখিনিতে বাইদেউ মই এটা কথা সুধিম আপোনাক, আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায়? আচলতে এজন স্বাস্থ্যমন্ত্ৰীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ পত্নী হিচাপে নে এগৰাকী উদ্যোগপতি হিচাপে নিজকে পৰিচয় দি ভাল পায়? মই এগৰাকী উদ্যোগপতি পত্নী হিচাপে ভাল পাওঁ চিনাকি দি। আৰু নিজেও আপুনি এতিয়া এগৰাকী উদ্যোগপতি। হয়, উদ্যোগপতি পত্নী যে ভাল পাওঁ কাৰণ মই সৰুৰে পৰা মোৰ দেউতাৰহঁতৰো চাহ বাগানেই আছিলে আৰু মই এনেকুৱা এটা পৰিয়ালৰ বিয়া হৈছোঁ, সেইকাৰণে মই মোৰ স্বামীকো কৈছোঁ যে তুমি চাহত যিমান ওপৰলৈ যোৱা মোৰ কোনো আপত্তি নাই, বেছি ভাল পাম মই চাহত বেছি ওপৰলৈ গ'লে। সেইকাৰণে তেখেতে ৰাজনীতিকৰ পৰা এবাৰতো ৰাজনীতি কৰিলে কেতিয়াও এৰ খাই নাযায়, মনত ৰাজনীতি থাকিবই, মনটোৱে তেওঁ ৰাজনীতিক একদম হেৰি কৰি থাকে। কিন্তু মই কওঁ যে নাই, চাহত বেছি জোৰ দিয়া, চাহত বেছি ওপৰলৈ গ'লে মই বেছি ভাল পাওঁ। চাহত তুমি যিমান ওপৰলৈ যোৱা, টিউবত সোমোৱা, য'ত মানে কিবা তুমি সোমোৱা, ক'ৰবাত যোৱা, কোনো আপত্তি নাই। মানে চাহ মানে উদ্যোগপতি চাহৰ ক্ষেত্ৰত মানে মই বেছি তেখেতক এনকাৰেজ কৰিছিলোঁ যোৱাটো। আপোনালোকৰ তেজত ব্যৱসায়ী আছে, মানে ব্যৱসায় আছে হয়নে? ৰাজনীতি নাছিলে, সেইকাৰণে আপুনি ৰাজনীতিৰ পৰা তেখেতক আঁতৰাই লৈ আহিলে। কিন্তু সাধাৰণতে ৰাজনীতি আছিলে, ককাহঁতে তেখেতৰ ৰাজনীতি আছিলে, এনেকুৱা ব্লাডত আছে, ৰাজনীতি নথকা নহয়। কিন্তু মানে মই আৰু বিচৰা নাছিলে, মোৰ শাহুৱেও মানে হেৰিটো বিচাৰিছে, মানে চাহৰ লাইনত যোৱাটো বিচাৰিছিলে। কিন্তু সাধাৰণতে যেতিয়া স্বামী ৰাজনীতিবিদ হয়, পত্নীয়ে কিন্তু আঁতৰাই আনিব নিবিচাৰে যে ৰাজনৈতিক ক্ষেত্ৰখন অলপ বেলেগ নহয় জানো? অলপ বেলেগ ধৰণৰ এখন জগত, সেইখন গ্লেমাৰ থাকে তাত, হয়নে? গতিকে সেই বস্তুখিনিৰ পৰা আঁতৰি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনলৈ তেখেতক লৈ আহিলে। সেইটো আপোনাৰ এটা ব্যতিক্ৰমী চিন্তাধাৰা। তেনেকুৱা চিন্তাধাৰা সাধাৰণতে বৰ্তমান সময়ত দেখিবলৈ পোৱা নাযায়। আমি ভাবিছিলো কি যে ইমান সৰুৰে পৰা তেওঁ বাগানখন চলাইছে আৰু তেওঁ আছিলে 4th জেনেৰেশ্যন, মানে যাতে বাগানখন আৰু ভাল কৰক, আৰু 2খন বাগান কিনক, সেই হিচাপত বেছি ভাল মই মানে চাবলৈ বিচাৰিছো তেখেতক। আৰু মই গ্লেমাৰ সেইও ভাল নাপাওঁ, সাধাৰণকে থাকি ভাল পাওঁ। আমি আচলতে আমাৰ গোটেই পৰিয়ালটোৱে তেনেকুৱা। আপোনাৰ ব্যক্তিত্বৰ সৰলতা পৰিস্ফুট, সকলো ফালৰ পৰা আপুনি আচলতে আদৰ্শ, আৰু সকলোৱে আপোনাৰ দৰে মানুহৰ বিষয়ে জানিব লাগে। আৰু আপোনাৰ পৰা শিকিবলগীয়া আমাৰ ভৱিষ্যত প্ৰজন্মটোৱে বহুত আছে। আচলতে আমি আপোনাৰ পৰা বহুত শিকিবলগীয়া আছে, আৰু আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আজি আমাৰ সৈতে উপস্থিত থকাৰ বাবে। ময়ো তোমালোকক ধন্যবাদ আৰু জনাইছো। আপুনি সদায় সুস্বাস্থ্যৱান আৰু নিৰোগী হৈ এনেদৰে থাকক, ধুনীয়া হৈ থাকক। আৰু আপোনাক নকয় যে আপোনাৰ ল'ৰা বোৱাৰী আছে, আপুনি খুব ধুনীয়া হৈ আছে এতিয়াও, এনেকৈয়ে থাকক, সদায় হাঁহি থাকক, ভালেৰে থাকক, স্বাস্থ্যৱান হৈ থাকক, নিৰোগী হৈ থাকক। আৰু ভইচ ফৰ আছামৰ সমূহ দৰ্শকক এই অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ জনাইছো। আৰু বাইদেউৰ সদায় যাতে এনেদৰে থাকে আমাৰ মাজত, আমি বাইদেউৰ পৰা শিকিব পাৰোঁ, সেয়াই কামনা কৰিছোঁ। শেষত আপুনি অকণমান দৰ্শকসকলক অকণমান আপোনাৰ ফালৰ পৰা কওক। আমাৰ আপোনালোকৰ চেনেলটো যাতে আৰু ভাল হয়, সুদূৰ ভৱিষ্যতে বহুতখিনি আগবাঢ়ি যাওক, তাৰে কামনা কৰিলোঁ। আজি খুব ভালকৈ কৰিছা, এইটো 2nd ইণ্টাৰভিউ বুলি কৈছা মোক, মই খুব ভাল পালোঁ কৈ পেলাই। মই সাধাৰণতে এনেকৈ ইণ্টাৰভিউ হেৰিত মোক স্নিগ্ধাই যেতিয়া ফোন কৰে, মানে মই অকণ দিগদাৰী পাওঁ আহিবলৈ। এতিয়া ক'লে যে নতুন ছোৱালীজনীয়ে কৰিব খুজিছে, আমাৰ অসমীয়া ছোৱালী, মই বোলো ঠিক আছে তেতিয়াহ'লে কাইলৈ আহিব ক'বা, মই দিম ইণ্টাৰভিউ। মই সাধাৰণতে অকণমান এইবোৰৰ পৰা আঁতৰি থাকোঁ, প্ৰচাৰ নিবিচাৰে আচলতে, হয়নে? প্ৰচাৰ বিমুখ আৰু কাম কৰি ভাল পায়, তেনেকুৱা ধৰণৰ নাৰী। কিন্তু আপোনাৰ বিষয়ে প্ৰচাৰ হ'ব লাগে, আচলতে জানিব লাগে, তেতিয়াহে আপোনাক দেখি আৰু 10 গৰাকী মহিলা উৎসাহিত হ'ব, অনুপ্ৰাণিত হ'ব। গতিকে এনেকৈ থাকক আপুনি ভালদৰে। বহুত বহুত ধন্যবাদ। আশীৰ্বাদ কৰিবা ল'ৰাকেইটাকো, চবকে আমাক আশীৰ্বাদ কৰিব। আশীৰ্বাদ কৰিছোঁ, তোমালোকৰ আৰু ভাল হ'ব, বহুত ভাল হ'ব। ধন্যবাদ বাইদেউ, ধন্যবাদ।